মহিলাসকল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুতে CRPF বৃত্তিটো কথা জানা স্পেচিয়েলি বহুত ভয় লগাই কথা পাতি ল'বৰ কাৰণে তো মানে আৰু আদাৰ প্ৰফেশ্যনত এনেকৈ আৰু বৰ্তমান দিল্লীত কৰ্মৰত হৈ আছে দিল্লীত আপুনি কোনকেইটা বিষয়ৰ লগত এতিয়া আপোনাৰ দায়িত্ব কোনখিনি আপোনাৰ অকল মেডিকেলে মই চাব লাগে মানুহ থাকে আচ্ছা 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 ঠিক আছে যেনেকৈ তোমাৰ JNK হাৰ্ড এৰিয়া হৈ যায় আৰু তোমাৰ অসমৰ হাৰ্ড এৰিয়া হৈ যায় মই JNK LOC ওচৰত আছিলোঁ বাৰমুল্লা বুলি কয় তাত আছিলোঁ আৰু ছোৱালীজনী 8 বছৰ হৈছে দিল্লীতে পঢ়িছিলে তাত দিল্লীতে পঢ়ি আছে এতিয়া অসমৰ ভালে সংখ্যক মহিলা ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ আছে অসমৰ নাম हेलो 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 जाओ बड़ी जान ना বিশ্বৰ বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে অসমৰ বিভিন্ন মহিলা আৰু এই মহিলাসকলে নিজৰ কৰ্মক্ষেত্ৰত উজ্জ্বল হৈ নিজৰ কৰ্মক্ষেত্ৰত সফল হৈ অসমৰ নাম উজ্বলাইছে এই বিভিন্ন ক্ষেত্ৰসমূহত এনেগৰাকী মহিলা হ'ল ডাক্তৰ স্নিগ্ধা চেতিয়াই বৰ্তমান নিয়োজিত হৈ আছে নতুন দিল্লীত CRPFৰ ডেপুটি কমাণ্ডাৰ হিচাপে আৰু এইগৰাকী মহিলাই অসমৰ নাম উজ্বলাইছিল যেতিয়া 2010 চনত ৰাষ্ট্ৰসংঘৰ যি পিচ কিপিং মিছনৰ বাবে তেওঁ নিৰ্বাচিত হৈছিল ভাৰতীয় দলৰ প্ৰতিনিধি হিচাপে আৰু সেই প্ৰতিনিধি দলৰ
সদস্য হিচাপে নিৰ্বাচিত হোৱা তেওঁ আছিল অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক নিৰাপত্তাৰ ক্ষেত্ৰত। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আপুনি প্ৰথমতে আপোনাৰ সফলতাৰ পৰা আহিছোঁ। আপুনি 2010 চনত অসমৰ নাম উজ্বলাইছিলে যেতিয়া আপুনি ৰাষ্ট্ৰসংঘৰ পিচ কিপিং মিছনৰ বাবে নিৰ্বাচিত হৈছিলে ভাৰতীয় দলৰ প্ৰতিনিধি হিচাপে, আৰু অসমৰ পৰা নিৰ্বাচিত হোৱা সেই পদবীত আপুনি প্ৰথম মহিলা আছিলে। সেই অনুভৱখিনি অভিজ্ঞতাখিনি তাত গৈ কেনেকুৱা ধৰণৰ অভিজ্ঞতা অৰ্জন কৰিছিল অকণমান চমুকৈ আমাক ক'ব নেকি? হয়, মই প্ৰথমতে জইন কৰিছিলোঁ CRPF 2003 চনত। তাৰপিছতে মই মোৰ মেক্সিমাম পষ্টিং হৈছিলে তোমাৰ JNK, জম্মু আৰু কাশ্মীৰত আছিলে। এইটো হাৰ্ড এৰিয়া বুলি কয়, সেইটো জেগাতে মোৰ পষ্টিং হৈ আছিলে। তাৰপিছতে মই 2009 চনৰ অক্টোবৰ মাহৰ পৰা আমাৰ চিলেকশ্যন প্ৰচেছ শুৰু হৈছিলে, আৰম্ভ হৈছিলে। আৰম্ভ হোৱাৰ পিছত মই 2010 ফেব্ৰুৱাৰীত UN মিছনৰ পিচ কিপিং মিছনত গৈছিলোঁ। প্ৰথম অসমৰ মহিলা ডক্টৰ হিচাপে, অসমীয়া মহিলা ডক্টৰ হিচাপে গৈছিলোঁ। আৰু তাৰপিছতে মই তাত আছিলোঁ এবছৰৰ কণ্টিনিউৱাছ। আৰু 2011 চনৰ ফেব্ৰুৱাৰী মাহত মই মানে ভাৰতবৰ্ষলৈ ঘূৰি আহিলোঁ। তাৰপিছত বৰ্তমান তাতে তোমাৰ শান্তিৰ মিছনত গৈছিলোঁ। শান্তিৰ মিছনত কেনেধৰণৰ কাম কাজ কৰিব লগা হৈছিলে বা আপুনি অসমৰ পৰা ইমান দূৰলৈকে গৈছিলে, এনেধৰণৰ অনুভৱবিলাক হৈছিল নেকি? এইটো নিশ্চয়, যেতিয়া ঘৰৰ পৰা আঁতৰি যোৱা হয় ডেফিনেটলি সেইটো ফিলিংছ আহে নিজৰ মনত, কি মই বহুত দূৰলৈ গুচি আহিলোঁ, ফেমিলি বাউণ্ডনেছ আহে, সেইবিলাক কথা আহি পৰে। হ'লেও কিন্তু মই যিটো কাম কৰিবৰ কাৰণে গৈছোঁ, যিটোৰ কাৰণে মোক ইণ্ডিয়াৰ গভৰ্ণমেণ্টে, ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টে মোক চিলেক্ট কৰিছে, এইটো মই বহুত আনন্দিত হওঁ। আৰু তাৰপিছতে মই তাতে শান্তিৰ যোনটো প্ৰক্ৰিয়া, প্ৰচেছটোত সহায় কৰিবৰ কাৰণে মই তাত কণ্টিজেণ্ট মেডিকেল অফিচাৰ হিচাপে গৈছিলোঁ। তাত তোমাৰ চিভিলিয়ানছ মানুহ আহে। তাত আফ্ৰিকাৰ কাণ্ট্ৰিখন মানে বহুত দুখীয়া, এখন আছিলে তোমাৰ লাইবেৰিয়া, ৱেষ্ট আফ্ৰিকাত আছে। মানুহখিনি বহুত হেল্থ ৱাইজ মানে বহুতেই দুখীয়া। তাত প্ৰভাৰ্টি ইমান বেছি, মানে খাবলৈ পইচা নাই, হাহাকাৰ, আৰু বেমাৰ হ'লে তাক চাবলৈ মানুহ নাই। তেতিয়া মই কি কৰিছিলোঁ, তাতে মোৰ কণ্টিজেণ্টৰ মানুহখিনিকতো মই চাইছিলোঁ, 120 গৰাকী আমি মহিলা গৈছিলোঁ তাতে। তেওঁলোকক চোৱাৰ উপৰিও মই প্ৰত্যেক সপ্তাহৰ এটা দিন ৰাখিছিলোঁ মোৰ OPD পেচেণ্ট চাবৰ কাৰণে। আৰু তাত ইমান একদম দীঘল লাইন হৈ গৈছিলে, তোমাৰ মোক দেখাবৰ কাৰণে আহিছিলে। আৰু তেওঁলোকৰ মই মানুহক দেখিছিলোঁ যে ভাৰতবৰ্ষৰ স্পেচিয়েলি এছিয়ান কাণ্ট্ৰিৰ ডক্টৰ্ছবিলাকৰ ওপৰত তেওঁলোকৰ ইমানেই ফেইথ যে তুমি সাধাৰণ কিবা এটা হ'লেই মানে ডক্টৰৰ ওচৰলৈ আহিলে দৰৱ দিলে ভাল হয়। ইণ্ডিয়াৰ ডক্টৰ বুলি ক'লে মানে দে আৰ ইণ্ডিয়ান ডক্টৰ্ছ, মানে ইমান মানে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰটো তোমাৰ মানে বিভিন্ন জড়িত হৈছিলে। আমি ৰাষ্ট্ৰসংঘৰ কথাবোৰ অকণমান আৰু কিছু থ'ম। এতিয়া এটা কথা পাতিব খুজিছোঁ, মহিলাসকলক পুৰুষৰ লগত বিভিন্ন সময়ত তুলনা কৰা হয়, পুৰুষসকলক বেছি আগস্থান দিয়া হয়, বা তেওঁলোকক বা সমাজত এক স্পৰ্শকাতৰ বিষয় হিচাপে নাৰীক স্থান দিয়া হয়। তেওঁলোক দুৰ্বল বা তেনেধৰণৰ কিছুমান ক'ব বিচৰা হয়, বা তেওঁলোকক কিছুমান কামৰ প্ৰতি আগবঢ়াই দিয়া নহয়, বা বিশেষকৈ নিৰাপত্তাৰ দিশটোত। এতিয়া সেই নিৰাপত্তাৰ দিশটোক দোহাই দি বহুত মহিলাই বহুত সাৱধান থাকিব লগা হয় এখন সমাজত। কিন্তু আপুনি ব্যতিক্ৰম হৈ, পিতৃ মাতৃ একমাত্ৰ সন্তান হৈ আপুনি নিজে সেই নিৰাপত্তাৰ এক অংশীদাৰ হৈ পৰিলে। আপুনি এই অনুভৱখিনি যে বাকী মহিলাসকলে এই যে এটা ভয় বা আশংকা বা মহিলাসকল পিছুৱাই থাকিব লাগে, এনেধৰণৰ কিছুমান আশংকাত বা অন্ধবিশ্বাসত বহুত ডুবি থাকে। তাৰ বিপৰীতে সোঁতত গৈ আপুনি CRPFত জইন কৰিলে, ৰাষ্ট্ৰসংঘলৈ গ'ল, এই কথাখিনি অকণমান কেনেকুৱা আপোনাৰ ব্যক্তিগত অনুভৱ হয় কথাখিনি? এইখিনি ক'বলৈ গ'লে মই প্ৰথম কথা ক'ব লাগিব মোৰ ফেমিলি ছাপোৰ্ট। তোমাৰ ফেমিলি ছাপোৰ্ট নহ'লে তুমি একোৱেই কৰিব নোৱাৰা। এই ক্ষেত্ৰত মোৰ মা দেউতা, মোৰ মা টিচাৰ আছিলে, হেডমিষ্ট্ৰেছ আছিলে, আৰু মোৰ দেউতা ছায়েন্সৰ টিচাৰ আছিলে। দুয়োগৰাকী পিতৃ মাতৃৰ সান্নিধ্যত আৰু তেওঁলোকৰ যোনখিনি তোমাৰ মোক যিমানখিনি আগুৱাই নিবলৈ তেওঁলোকে যিমানখিনি কষ্ট কৰিছে, সেইখিনিৰ কাৰণে মোৰ মানে ভাষা নাই ক'বলৈ। ফেমিলি ছাপোৰ্ট আছিলে। তাৰপিছতে ফেমিলি ছাপোৰ্টৰ পিছত যেতিয়া মোৰ বিয়া হয়, একচুৱেলি মই বিয়াৰ পিছতহে মই জইন কৰিছোঁ CRPFত। সেইখিনি ক্ষেত্ৰত মোৰ স্বামীৰ শ্ৰী শংকৰ কৃষ্ণ দাস, তেখেত ইঞ্জিনিয়াৰ হয়, তেখেতৰ অৰিহণা বহুত বেছি আছে। আৰু তাৰ লগতে মোৰ শহুৰৰ পৰিবাৰৰ
মোৰ এজ এ হোল ফেমিলি আপোনাক হোল ফেমিলি চাপৰ্ট দিছিলে নিশ্চয় এটা স্বাভাৱিক প্ৰশ্ন আহে যেতিয়া মহিলা এগৰাকী বাহিৰত থাকিব লগা হয় পৰিয়ালৰ বাহিৰত অকণমান নিৰাপত্তাৰ দিশটো কথা আহে বা অকণমান আশংকাজনিত ইমান কথা আহি পৰে আপুনি যেতিয়া ইণ্ডিয়াৰ বাহিৰলৈ গৈছিলে ৰাজ্যৰ বাহিৰলৈ গৈ আপুনি দিল্লীত আছিলে জম্মু কাশ্মীৰত আছিলে তাৰপৰা আকৌ বাহিৰলৈ যাব লগা হৈছিলে সেইখিনি সময়ত আমাৰ মানসিকভাৱে আভ্যন্তৰীণ এটা কিবা যে অকলশৰীয়া অনুভৱ কৰিছোঁ বা অকণমান ইনচিকিউৰ এনেধৰণৰ কথা কিবা আহিব পৰাৰ কিবা সুযোগ আহিছিল নেকি নাই তেনেকুৱা মই ইনচিকিউৰ কেতিয়াও ফিল কৰা নাই আৰু হয়তো নকৰিমো মই কাৰণ মোৰ ভিতৰত মই ভাবোঁ যে মই দেশৰ কাৰণে কাম কৰিব গৈছোঁ এইটো মই ইণ্ডিভিজুৱেলি বুলি নহয় মই যেতিয়া দেশৰ কাৰণে কাম কৰিব গৈছোঁ মই কেতিয়াও মানে এলোন ফিল কৰা নাই ন' ডাউট তোমাৰ ফেমিলি মনত পৰে তোমাৰ বেকগ্ৰাউণ্ডটো মনত পৰিবই তোমাৰ সেইটো সদায় থাকিবই কিন্তু কেতিয়াও মই ইনচিকিউৰ মানে ফিল কৰা নাই এই ক্ষেত্ৰত নিশ্চয় এই মুহূৰ্তত আমাৰ নিউজ লাইভৰ দৰ্শকসকলৰ উদ্দেশ্যে যিসকলে যদি বহুত মহিলাই নিশ্চয় এই মুহূৰ্তত আমাৰ নিউজ লাইভৰ এই অনুষ্ঠান চাই আছে তেওঁলোকৰ উদ্দেশ্যে আপুনি আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা যে আপুনি নিজে সেই এক নিৰাপত্তা ব্যৱস্থাৰ অংশীদাৰ এগৰাকী চিকিৎসক হিচাপে তেওঁলোকক মানসিক সাহস দিবৰ বাবে আপুনি যি গৌৰৱ ধ্বজা বা গৌৰৱ বহন কৰিছে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰে তেওঁলোকৰ উদ্দেশ্যে আপুনি কিবা পৰামৰ্শ বা সাহস দিবৰ বাবে মানসিকভাৱে তেওঁলোকক অকণমান সবল কৰিবৰ বাবে কিবা ক'ব খোজে নেকি আপুনি হয় আমি মহিলা হিচাপে আমাৰ কি হ'ল ইণ্ডিয়াখন হ'ল তোমাৰ মেল বাউণ্ড মানে য'ত মহিলাক আগবাঢ়ি যোৱাত বহুত প্ৰব্লেম হয় কিন্তু এই ক্ষেত্ৰত আমি নিজকে ছাপ্ৰেছ কৰি ৰাখিব নালাগে যাৰ যোনটো ক্ষেত্ৰত তোমাৰ প্ৰতিভা আছে সেই প্ৰতিভাখিনি আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু এইটো মনত কেতিয়াও ৰাখিব নালাগে যে মই একো কৰিব নোৱাৰোঁ মহিলা হিচাপে যিটো নিজৰ মনৰ ষ্ট্ৰং উইল পাৱাৰ আছে সেইটো আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰোঁ বহুতে অসমীয়া মহিলাই আমাৰ নাজানে কি CRPF বা ফ'ৰ্চত যাবলৈ ইভেন বহুত অসমীয়া ল'ৰা ছোৱালীয়েও নাজানে কেনেকৈ যাব লাগে প্ৰচেছটো কি কেনেকৈ ৰিক্ৰুট কেনেকৈ হয় কি কথা ইভেন ময়ো নাজানিছিলোঁ মই ছাডেনলি মই তেতিয়া